আজি আমি আর্টিকেল ডি ব্যবহার শিকিম। আর্টিকেল আমি কি ডি ব্যবহার শিকিম দেই। এ আৰু এন আমি ক্লাস কৰিছিলো। আজি আমি ডিৰ ব্যৱহাৰ শিকিম। ডি এটা কি? ডি এটা ডেফিনিট আর্টিকেল। ডি এটা মই ইয়াত লিখি দিছো আর্টিকেল। ডি এটা কি লিখিছে? ডি ডিৰ ব্যৱহাৰ। ডি এটা কি? ডি এটা ডেফিনিট আর্টিকেল। ডি এটা কি? ডি এটা ডেফিনিট আর্টিকেল। ডি এটা ডেফিনিট আর্টিকেল। ডেফিনিট মানে কি? ডি এটা ডেফিনিট আর্টিকেল। ডেফিনিট মানে কি? খাটাং, ক্লিয়ার, স্পষ্ট। তাক কি বুলি কয়? ডেফিনিট। ডি এটা হল ডেফিনিট আর্টিকেল। ডি এটা কি আর্টিকেল? ডেফিনিট আর্টিকেল। ডেফিনিট মানে কি? খাটাং, হয় না? আমি স্পষ্ট আমি কব ক্লিয়ার। এটা লিখি দিছো। ডেফিনিট মানে হল ক্লিয়ার, নির্দিষ্ট বা জনা, হয় নাই? আমি বস্তুটো জানো, খাটাং, ক্লিয়ার, স্পষ্ট। তাক কি বুলি কয়? ডেফিনিট আর্টিকেল। গতিকে আজি আমি ডিৰ ব্যৱহাৰ কেইটামান শিকিম। ডিৰ ব্যৱহাৰ। এতিয়া ডি হল এটা ডেফিনিট আর্টিকেল। ডি হল এটা কি? ডেফিনিট আর্টিকেল। মানে কি? ডেফিনিট মানে কি? খাটাং, ক্লিয়ার, স্পষ্ট। ডেফিনিট মানে কি? খাটাং। আমি কিছুমান বস্তু আমি দেখিছো, হয় নাই? আমি দেখিছো, বস্তুটো দেখি আছো, আমি জানো। তাৰপাছত স্পষ্ট মানে খাটাং, সেইটো চিয়ৰ হয়। তাকে কি বুলি কয়? ডেফিনিট। ডেফিনিট ডি এটা হল ডেফিনিট আর্টিকেল। এতিয়া আমি আর্টিকেল ব্যৱহাৰ, মই প্ৰথম 1 নম্বৰ ব্যৱহাৰটো দিছো। ডিৰ 1 নম্বৰ ব্যৱহাৰটো দিছো হৈছে কি? আগতে জনা ব্যক্তি বা বস্তু। আগতে জনা ব্যক্তি বা বস্তু আঙুলিয়াই দিবলৈ ডি ব্যৱহাৰ হয়। আগতে জনা বস্তু বা ব্যক্তি, আগতে জনা ব্যক্তি বা বস্তু আঙুলিয়াই দিবলৈ ডি ব্যৱহাৰ হয়। মই একটা উদাহৰণ দিছো। কি দিছো? আগতে জনা ব্যক্তি বা বস্তুক আমি আঙুলিয়াই দিবলৈ আমি কি ব্যৱহাৰ কৰো? ডি ব্যৱহাৰ কৰো। আমি আগতে জানিছিলো বস্তুটো, বুজি পাইছ না? আমি আগতে জানো বস্তুটো, তাক দেখিছো, তাক আৰু যদি ওচৰত আছে আমি আঙুলিয়াই দি আমি দেখাই দিব পাৰো যে সেই বস্তুটো, সেই মানুহজন। তেনেকুৱা ক্ষেত্ৰত কি ব্যৱহাৰ কৰে? ডি ব্যৱহাৰ কৰে। আমি জানো, স্পষ্টভাৱে জানো, ডেফিনেটলি মানে সেই মানুহজনে হয়, ডেফিনিট এই মানুহজনে হয়, হয় নে? ক্লিয়ার হয়, স্পষ্টভাৱে জানো যে আমি সেই মানুহজন বা বস্তুটোক আমি জানো। তাক আঙুলিয়াই দিবলৈ আমি কি ব্যৱহাৰ কৰো? ডি ব্যৱহাৰ কৰো। এতিয়া ডিৰ 1 নম্বৰ ব্যৱহাৰটো কি আছে কোৱাচোন? আগতে জনা ব্যক্তি বা বস্তু আঙুলিয়াই দিবলৈ আমি কি ব্যৱহাৰ কৰো? ডি ব্যৱহাৰ কৰো। আগতে জনা বস্তু বা ব্যক্তিক আমি, হয় নাই, আমি দেখুৱাই দিম, আঙুলিয়াই দিম, তেনে ক্ষেত্ৰত আমি ডি ব্যৱহাৰ কৰিম। আগতে জনা, ইয়াত লিখিছো, সবে এইটো লিখি লোৱা। আগতে জনা ব্যক্তি বা বস্তু আঙুলিয়াই দিবলৈ আমি কি ব্যৱহাৰ কৰিম? ডি ব্যৱহাৰ কৰিম। আগতে জনা বস্তু বা ব্যক্তিক আঙুলিয়াই দিবলৈ আমি কি ব্যৱহাৰ কৰিম? ডি ব্যৱহাৰ কৰিম। উদাহরণ দিছো চোৱা। এক্সাম্পল একটা দিছো, দিস ইজ দি বয় উই মেট ইয়েস্টারডে। দিস ইজ দি বয় উই মেট ইয়েস্টারডে। অসমীয়াটো মই লিখি দিছো তোমালোক ভাল সুবিধা হবৰ কাৰণে। এইজনে ল'ৰা যাক আমি কাইলৈ লগ কৰিছিলো। দিস ইজ দি বয়, হয়, দিস ইজ দি বয়, এইজনে ল'ৰা। উই মেট, আমি লগ কৰিছিলো, ইয়েস্টারডে, যোৱাকালি, হয় নে? ইয়েস্টারডে, যোৱাকালি। এইজনে ল'ৰা যাক আমি যোৱাকালি লগ কৰিছিলো। আমি ল'ৰাজনক চিনি পাওঁ, স্পষ্ট আমি জানো, তাক ল'ৰাজনক কি আমি চিনি পাওঁ, স্পষ্টভাৱে জানো, সেইকাৰণে আমি কি ব্যৱহাৰ কৰিলো? ডি বয়। কি ব্যৱহাৰ কৰিলো? ডি বয়। আৰু আৰ্টিকেল কি ব্যৱহাৰ কৰিলো? দা, হয় নে? ডি বয়। সেইকাৰণে লিখিছো কি? দিস ইজ দি বয় উই মেট ইয়েস্টারডে। এইজনে ল'ৰা যাক আমি যোৱাকালি বা কালিলৈ লগ কৰিছিলো। ঠিক আছে? এতিয়া কোৱাচোন, আর্টিকেল ডিৰ ব্যৱহাৰ 1 নম্বৰটো কি লিখিছো? আগতে জনা ব্যক্তি বা বস্তু আঙুলিয়াই দিবলৈ আমি কি ব্যৱহাৰ কৰো? ডি ব্যৱহাৰ কৰো। আগতে জনা বস্তু বা ব্যক্তিক আমি আঙুলিয়াই দিবলৈ কি ব্যৱহাৰ কৰো? ডি ব্যৱহাৰ কৰো। এক্সাম্পল দিছে এটা, দিস ইজ দি বয় উই মেট ইয়েস্টারডে। এইজনে ল'ৰা যাক আমি যোৱাকালিলৈ আমি লগ কৰিছিলো, হয় নে? বা লগ কৰিছিলো। আৰু এটা এক্সাম্পল মই লিখি দিছো চোৱা, বি নম্বৰ।
ডি এটা কি ডেফিনিট আর্টিকেল, ডি এটা কি ডেফিনিট আর্টিকেল, ডি এটা ডেফিনিট আর্টিকেল। ডিৰ প্ৰথম ব্যৱহাৰটো কি লিখিছো মই আগতে জনা ব্যক্তি বা বস্তু হয় নাই আঙুলিয়ে দি পেলাই আমি কি ব্যৱহাৰ কৰো ডি ব্যৱহাৰ কৰো। আগতে জনা বস্তু বা ব্যক্তিক আমি আঙুলিয়াই দিবলৈ কি ব্যৱহাৰ কৰো আগতে জনা বস্তু বা ব্যক্তিক আমি আঙুলিয়াই দিবলৈ ডি ব্যৱহাৰ কৰো। আগতে জনা বস্তু বা ব্যক্তিক আমি আঙুলিয়াই দিবলৈ ডি ব্যৱহাৰ কৰো। প্ৰথমে একটা এক নম্বৰ উদাহৰণ দিলো, এক্সাম্পল বি টো চাচোন মই লিখিছো she is the teacher who taught me in class 5. She is the teacher who taught me in class 5. অসমীয়াতে মই লিখি দিছো তোমালোকে বুজি পাবৰ কাৰণে স্পষ্টভাৱে। চোৱা she is the teacher মানে তাই শিক্ষক হয় নাই আমি জানো যে তাই শিক্ষক হয় একদম খাটাং ক্লিয়াৰ ভাৱে স্পষ্টভাৱে কি তাই এজন শিক্ষক হয়। she is the teacher তাই শিক্ষক, who taught যিজনে taught মানে শিকাইছিল মি মোক ইন ক্লাছ 5 মানে ক্লাছ 5ত মোক পঢ়াইছিল বা শিকাইছিল হয় নাই তাই শিক্ষক যিজনে মোক 5 শ্ৰেণীত পঢ়াইছিল। তাই শিক্ষক যিজনে মোক 5 শ্ৰেণীত পঢ়াইছিল। চোৱা এই ডি টিচাৰটো এইটো খাটাং হয় নাই ডি টিচাৰটো এইটো কি হয় খাটাং স্পষ্ট সেইকাৰণে আমি ইয়াত টিচাৰ আগত কি বহালো ডি। সি ইজ দি টিচাৰ তাই একদম শিক্ষক হোৱাটো স্পষ্ট হয় নাই হয় তুমি জানা যে তাই একদম শিক্ষক হয় আৰু তুমি সেইটো জানা যে মোক ক্লাছ 5ত পঢ়াইছিল সেইকাৰণে তুমি ডাইৰেক্টলি মানে একদম ক্লিয়াৰ ভাৱে স্পষ্ট হৈ ক'ব পাৰিছা যে তাই এজন শিক্ষক। সি ইজ দি টিচাৰ, সি ইজ দি টিচাৰ তুমি স্পষ্টভাৱে জানা যে তাই এজন শিক্ষক হয় সেইকাৰণে তুমি ক'ব পাৰিছা যে কি সি ইজ দি টিচাৰ। সেইকাৰণে ইয়াত দি ব্যৱহাৰ বুজি পালি নাই তুমি খাটাং ডেফিনেটলি স্পষ্ট ক্লিয়াৰ ভাৱে জানা যে তাই এজন শিক্ষক হয় আৰু যিজনে তোমাক ক'ত ক্লাছ 5ত পঢ়াইছিল who taught me in class 5 তোমাক ক্লাছ 5 শ্ৰেণীত পঢ়াইছিল। ইয়াত হুটো কি বুজাইছে কোৱাচোন হুটো এই টিচাৰজনৰ কথাই বুজাইছে হুটো যে শিক্ষকজনৰ কথাই বুজাইছে। she is the teacher who taught me in class 5 বুজি পালি ডিৰ ব্যৱহাৰ কি কোনো বস্তু বা ব্যক্তি আঙুলিয়াই দিবলৈ আমি কি ব্যৱহাৰ কৰো ডি ব্যৱহাৰ কৰো। সেইকাৰণে আমি বস্তুটো আমি শিক্ষকজনক আমি চিনি পাওঁ হয় নাই আমি জানো সেইকাৰণে ইয়াৰ আগত কি ব্যৱহাৰ কৰিলো ডি। আমি শিক্ষকজনক ভালদৰে চিনি পাওঁ তুমি ভালদৰে জানা মোক ক্লাছ 5 শ্ৰেণীত পঢ়াইছিলে হয় নাই তুমি যদি কবা তাক সি ইজ দি টিচাৰ who taught me in class 5 বুজি পালি নাই ক হে আৰু দুটামান উদাহৰণ দিম তেতিয়া তোমালোকে ভালকৈ বুজি পাব। এইকেইটা লিখি লচোন নোট কৰি ল। এতিয়া চোৱা আৰু কেইটামান উদাহৰণ দিলো শুই আছো যে হে দীপাংকৰ ইমানে টোপনি লাগিছে যে শুবলৈ লৈছে। গাডু কি হল সেইফালে চা বট ফালে চা মীনা দীপাং এইফালে চা বট ফালে চা ইয়াত চোৱা ইয়াত কি লিখা আছে আৰু এটা এক্সাম্পল দিছো চোৱা চি নম্বৰটো চোৱা হি লাইক দি মেন হি মানে কি তেওঁ হি লাইক দি মেন তেওঁ লাইক মানে কি ভাল পোৱা এইটো পাষ্ট টেন্সত আছে হয় নাই হি লাইক তেওঁ ভাল পাইছিল মানুহজনক হি লাইক দি মেন তেওঁ ভাল পাইছিল মানুহজনক মানে তেওঁ মানুহজনক চিনি পায় সেইকাৰণে ভাল পাব হয় নাই তেওঁ মানুহজনক ভালদৰে জানিছিল মানুহজনৰ বিষয়ে ভালদৰে জানিছিল হয় নাই স্পষ্ট হৈ জানিছিল সেইকাৰণে ইয়াৰ আগত কি বহিলে মানুহজনৰ আগত কি বহিলে ডি বহিলে হয় নাই ডি এটা ডেফিনিট আৰ্টিকল যদি তুমি মানুহজনক বা বস্তুটোক স্পষ্টভাৱে জানা তেতিয়া তাৰ আগত আমি কি বহাব লাগিব ডি বহাব লাগিব। সেইকাৰণে ইয়াত লিখা আছে কি হি লাইক দি মেন তেওঁ ভাল পাইছিল মানুহজনক বুজি পালি নাই হি লাইক দি মেন তেওঁ ভাল পাইছিল মানুহজনক মানে
তেওঁ মানে সি, হয় নাই? সেইজনে কি জানিছিল মানুহজনক, সেইজনে মানুহজনক ভাল ধৰণে জানে, ভাল ধৰণে চিনি পায়, সেইকাৰণে তাৰ আগত কি বহালে? মানুহজনৰ আগত ডি বহালে। বুজি পালি নে ডিৰ ব্যৱহাৰ? দ্বিতীয়টো দিছে ডি নম্বৰটো, ইউ মে ৰিড দি বুক, ইউ মে ৰিড দি বুক। এতিয়া ডি ক'ত বহিছে? বুক। এই বুকটোৰ আগত কি বহিছে? ডি। মানে তুমি পঢ়িব পাৰা, ইউ মে ৰিড, ইউ মে ৰিড, তুমি পঢ়িব পাৰা কিতাপটো। আমি কিতাপটো দেখি আছো, এই কিতাপটো যদি মোৰ ওচৰতে আছে, আমি দেখি আছো তুমি পঢ়িব পাৰা কিতাপটো, হয় নাই? আমি কিতাপটো আঙুলিয়াই দি দিছো, আমি দেখুৱাই দিছো যে তুমি পঢ়িব পাৰা কিতাপটো। সেইকাৰণে ইয়াৰ আগত কি বহিছে? ডি বহিছে। ইউ মে ৰিড দি বুক, ইউ মে ৰিড দি বুক, তুমি কিতাপটো পঢ়িব পাৰা। ইউ মে ৰিড দি বুক, সেইকাৰণে বুকৰ আগত আমি কি বহাইছো? ডি। ইউ মে ৰিড দি বুক। বুজি পালি নাই? খালি শুব লাগিছে, হে? বুজি পালি নাই? ডিৰ ব্যৱহাৰ আমি কি? ডিটো আমি ক'ত প্ৰথমে 1 নম্বৰ ব্যৱহাৰটো আমি পঢ়িছিলো, যিকোনো বস্তু বা ব্যক্তিক আমি আঙুলিয়াই দিবলৈ তাৰ আগতে আমি কি ব্যৱহাৰ কৰো? ডি। ডি এটা ডেফিনিট আৰ্টিকল। ডেফিনিট মানে কি? খাটাং, হয় নাই? ক্লিয়াৰ, স্পষ্ট, আমি জানো, তেনেকুৱা ক্ষেত্ৰত আমি কি ব্যৱহাৰ কৰো? ডি। এতিয়া ইউ মে ৰিড দি বুক, তুমি কিতাপটো পঢ়িব পাৰা। সেইকাৰণে বুকৰ আগত কি বহিছে? দি বুক। এই বুকটোৰ আগত কি বহিছে? হা? ডি বুক, হয় নাই? এই বুকৰ আগত কি বহিছে? ডি। মানে আমি কিতাপটো দেখি আছো, সেইকাৰণে তুমি কি কৈছা? কিতাপটো দেখি আছা, সেইকাৰণে তুমি ক'ব পাৰিলা যে কিতাপটো তুমি পঢ়িব পাৰা। বুজি পালি নাই? তুমি কিতাপটো ভাল দেখি আছা, তোমাৰ ওচৰতে ক'ৰবাত টেবুলত থোৱা আছে, তুমি সেইকাৰণে ক'ব পাৰিলা যে ইউ মে ৰিড দি বুক, তুমি কিতাপটো পঢ়িব পাৰা। ই নম্বৰ এক্সাম্পল দি দিছে কি? ডেট ইজ দি পেন, ডেট ইজ দি পেন আই ৱাজ লুকিং ফৰ। ই নম্বৰ এক্সাম্পল কি দিছে? ডেট ইজ দি পেন আই ৱাজ লুকিং ফৰ, সেই কলমটো হয় যিটো মই বিচাৰি আছিলো। ডেট ইজ দি পেন, সেই কলমটো হয়। আই ৱাজ লুকিং ফৰ, সেই কলমটো হয় যিটো মই বিচাৰি আছিলো। আই ৱাজ লুকিং ফৰ, লুকিং ফৰ মানে কি? লুকিং ফৰ মানে কি? বিচাৰি থকা। লুকিং ফৰ মানে কি? বিচাৰি থকা, হয় নাই? লুকিং ফৰ মানে কি? বিচৰা। লুকিং ফৰ মানে কি? বিচৰা। ডেট ইজ দি পেন, ইয়াত কৈছে কি? ডেট ইজ দি পেন আই ৱাজ লুকিং ফৰ, ডেট ইজ দি পেন আই ৱাজ লুকিং ফৰ, সেই কলমটোৱে হয় যিটো মই বিচাৰি আছিলো। মানে তুমি কলমটো জানা, ক'ৰবাত হেৰাইছিলো, তুমি উঠনিৰ পৰা বিচাৰি আছিলা, হয় নাই? কোনোবা যেন পালা, তুমি যে ক'লা কি? ডেট ইজ দি পেন, এই কলমটোৱে, ডেট ইজ দি পেন আই ৱাজ লুকিং ফৰ, ডেট ইজ দি পেন আই ৱাজ লুকিং ফৰ। কোনোবা যেন, তুমি কলমটো উঠনিৰ পৰা বিচাৰি আছা, তুমি কলমটো উঠনিৰ পৰা বিচাৰি আছা, কোনোবা যেন পালে, তো তুমি ফটলে ক'লা কি? ডেট ইজ দি পেন, হয় না? আই ৱাজ লুকিং ফৰ, এই কলমটোৱে হয় মই বিচাৰিয়ে আছিলো, যিটো মই বিচাৰি আছিলো। সেইকাৰণে তুমি কলমটো ভাল ধৰণে জানা, স্পষ্টভাৱে জানা এইটো কলম হয় বুলি, সেইকাৰণে তুমি তাৰ আগত কি বহালা? ডি পেন। কি বহালা? ডি পেন। আৰ্টিকুল কি বহালা? ডি পেন। বুজি পালা নাই? সেইকাৰণে ডি বহিলে। ডেট ইজ ডি পেন আই ৱাজ লুকিং ফৰ। বুজি পালি? চবে বুজি পালি? হে? এতিয়া ডেট ইজ দি পেন আই ৱাজ লুকিং ফৰ, তোমালোকে কেতিয়াবা এইবিলাক ট্ৰেন্সলেশ্যনো আহিব পাৰিব। সেই কলমটো হয় যিটো মই বিচাৰি আছিলো। ডেট ইজ দি পেন আই ৱাজ লুকিং ফৰ। আৰু এটা এক্সাম্পল দিছে 1 নম্বৰ, লেট আছ গ টু দি ফেয়াৰ, লেট আছ গ টু দি ফেয়াৰ, লেট আছ গ টু দি ফেয়াৰ, আহক আমি মেলালৈ যাওঁ। লেট আছ, আহক আমি, গ টু দি ফেয়াৰ, লেট আছ, আহক, আহক, আছ মানে আমি, গ টু দি ফেয়াৰ, আমি মেলালৈ যাওঁ। আমি মেলাটো আমি গম পাইছো, মেলা হৈছে, স্পষ্টকৈ জানিছো, সেইকাৰণে কি বহালে ইয়াত? দা, হয় নাই? দি ফেয়াৰ, সেইকাৰণে আমি কি বলো? লেট আছ গ টু দি ফেয়াৰ, আমি আহক আমি মেলালৈ যাওঁ। আমি গম পাওঁ মেলাটো তাত বহিছে, কালি পৰহি দুৰ্গা পূজা হৈ গৈছে, হয় নাই? আমি গম পাওঁ মেলাটো তাত বহিছে, সেইকাৰণে কি দিলো? দি ফেয়াৰ, হয় নাই? আহক আমি মেলালৈ যাওঁ। তো ইমানটোৱে আছিল আজি ডিৰ ব্যৱহাৰ আমাৰ ক্লাছ, আজি বেছি নকৰো। তো বুজি পালি নাই? হা? বুজি পাইছ নে? এবাৰ মই তোমালোকে লিখি ল'বা এইটো আৰু ভালদৰে পঢ়ি ল'বা। প্ৰথম আজি আমি ডিৰ ব্যৱহাৰ 1 নম্বৰ আমি ডিৰ ব্যৱহাৰটো শিকিলো কি? কোনো এটা বস্তু বা ব্যক্তিক আমি আঙুলিয়াই দিবলৈ, হয় নাই? স্পষ্ট কৰি দিবলৈ আমি তাক কি ব্যৱহাৰ কৰো? ডি ব্যৱহাৰ কৰো। কোনো এটা বস্তু বা ব্যক্তিক আমি আঙুলিয়াই দিবলৈ, স্পষ্টভাৱে দেখাই, আমি জানো কিন্তু তাৰ বিষয়ে জানো, এই বস্তুটোক জানো বা ব্যক্তিজনক জানো, তাৰ আগতে আমি কি বহাব লাগিব? ডি। যিকোনো বস্তু
সেইকাৰণে আমি ডিৰ ব্যৱহাৰ আজি 5টা আমি শিকিলো। ডিৰ ব্যৱহাৰ 5টা এক্সাম্পল দিলো, তোমালোকে লিখি লোৱা। আৰু আজি ক্লাছ ইমানতে হ'ব। থেংক ইউ, ধন্যবাদ। জয় হিন্দ।